আজি বনাবলৈ গৈ আছোঁ ৰৌ মাছৰ আঞ্জা আৰু মই কিহৰ লগত বনাওঁ আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধুই কৰি হালধি নিমখ সানি লৈছোঁ আৰু ইয়াত ফ্ৰাই হ'ব দিছোঁ। তাৰপাছত এয়া মই বনাবলৈ লৈছোঁ থেকেৰা টেঙাৰ সৈতে। এয়া পানীত অকণমান সময় তিয়াই থৈ দিওঁ। এয়া কেৰাহী গৰম হৈয়ে আছে। এয়া ৰেডি কৰি ল'লোঁ। আলু বইল দিছিলোঁ ভাততে, ভাতৰ লগত একেলগে ওলাই ল'লোঁ আৰু এয়া পিঁয়াজ কাটি লৈছোঁ। এয়া জলকীয়া আৰু এইখিনি থেকেৰা পানীত তিয়াই থৈ দিছিলোঁ, দেখিছে আপোনালোকে। এয়া মাছখিনি গোটেই ফ্ৰাই হৈ গ'ল মোৰ পূৰা। আৰু এয়া কেৰাহীত এতিয়া মই প্ৰথমতে দি দিওঁ পিঁয়াজখিনি। জলকীয়াখিনি একেলগত নিদিওঁ কাৰণ মুনুৱে খাব, এইটো কাৰণে। এয়া লৰাই দিছোঁ। পিঁয়াজ জলকীয়াটো পাছত দিম, তাৰ কাৰণে থৈ পেলাই অলপ তেল হৈয়ে যাব, তেলৰ পৰিমাণ। আলুখিনি এতিয়া দি দিওঁ। অনুযায়ী নিমখ হালধি দি দিওঁ। এতিয়া হালধি দি দিছোঁ অলপ। তাৰপাছত নিমখ অলপ দি দিওঁ। আৰু আলু মই লৈছিলোঁ 2টা আৰু মানুহ কম, মই 3জনৰ কাৰণে বনাইছোঁ, 4জনৰ কাৰণে বনাইছোঁ। এইটো কাৰণে 2টা আলুৰে হৈ যাব, আৰু আপোনালোকে বেছি মানুহ হ'লে বেছিকৈ আলু লাগিব দিবলৈ। মানুহ হিচাপে আলু দিলে হ'ল। আৰু অলপ জিৰা গুড়ি। জিৰা নিদিলে ইমান ভাল নালাগিব। জিৰা অলপ দি দিলে টেষ্টটো অলপ ভাল আহিব। অলপ পাছতে পানী দি দিম। এয়া আঞ্জাখন অলপ টাইমৰ কাৰণে উতল আহিব, ঢাকনি দি থৈ দিওঁ। পানী দিওঁ বল, আঞ্জাত পানী দি হৈ যাব। পাপাই গালি দিছে। আঞ্জাখন অলপ টাইমৰ কাৰণে উতল আহিব, ঢাকনি দি থৈ দিওঁ। আৰু ভাত পানী খাই উঠি ইমান বেছি ভিডিঅ' কৰা নহ'ল আৰু। তাৰপাছত এয়া দুপৰীয়া মানে 4টামান বজাত আমি বজাৰলৈ বুলি গ'লোঁ। মুনু এইফালে আমাৰ লগত যাব ওলালে। পাপাকৰ লগত থাকিব দিছিলোঁ, তাই নাথাকে ঘৰত অকলে। সেইকাৰণে আমি 3জনে এতিয়া কিবাকিবি চব্জি বজাৰ কৰিবলৈ আছিলে, আলু পিঁয়াজ এনেদৰে কিবাকিবি ভেজিটেবলছ আৰু এইখিনি টাইমত পায়, সেইটো কাৰণে লৈ আহোঁ বুলি ওলালোঁ বজাৰলৈ বুলি। আৰু মুনু এইফালে দুষ্ট কৰি আছে, কিবাকিবি আইতাকক কৈ আছিলে। তাৰপাছত এয়া আলু বচাত লাগি গ'লোঁ, মা ময়ে দুয়োটাই। আৰু আলু বাছি নল'লে বেয়া দি দিব সিহঁতে, সেইটো কাৰণে বাচিয়ে লৈ আহোঁ আমি। আৰু আপোনালোকে এনেকুৱা কৰেনে জনাবচোন। আৰু আনফালে আমাৰ মুনুৱে কিবাকিবি চাই আছিলে তাই। আৰু জলকীয়া ল'লোঁ, জলকীয়াৰ দামো বহুতেই বাঢ়িছে আৰু চব্জিৰ দামো বহুত বাঢ়িছে। আজিলৈ আহিছোঁ বাৰু, বাই।